নমস্কাৰ ফ্ৰেণ্ডছ, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে চীনত কৰোনা ভাইৰাছতকৈ ভয়ানক ভাইৰাছৰ উৎপত্তি। চীনৰ ইউহানত উৎপত্তি হোৱা কৰোনা ভাইৰাছৰ আতংক বিশ্বজুৰি মাৰ নাযাওঁতে চীনত এইবাৰ উৎপত্তি হৈছে আন এক মাৰাত্মক ভাইৰাছ। এই নতুন ভাইৰাছৰ ফলত চীনত ইতিমধ্যে 7জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 70জনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈছে বুলি জানিব পৰা গৈছে। চীনত দেখা পোৱা এই নতুন ভাইৰাছে অতি কম সময়ৰ ভিতৰতে এজন মানুহৰ শৰীৰৰ পৰা আন এজন মানুহৰ শৰীৰলৈ বিয়পিব পাৰে। 6 আগষ্টলৈকে চীনত এই নতুন ভাইৰাছে প্ৰাণ ল'লে 6জন লোকৰ। চীনৰ সংবাদ মাধ্যমে এই নতুন ভাইৰাছৰ নামাকৰণ কৰিছে SFTS নামেৰে। এই ভাইৰাছ এবিধ বিশেষ কীটৰ দ্বাৰা সৃষ্টি হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে চীনত এনে বহু মাৰাত্মক ভাইৰাছ আছে যি মানৱ জাতিৰ বাবে অতিকৈ ভয়ংকৰ। দ্বিতীয় খবৰটো হৈছে কেৰালা দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ পৰা উদ্ধাৰ হৈছে ব্লেক বক্স। কেৰালাত দুৰ্ঘটনাগ্ৰস্ত হোৱা এয়াৰ ইণ্ডিয়া বিমানৰ পৰা উদ্ধাৰ কৰা হৈছে ব্লেক বক্স। DGCAৰ বিষয়াসকলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ ব্লেক বক্স। সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বিমানখনৰ ডিজিটেল ফ্লাইট ডাটা ৰেকৰ্ডাৰটো উদ্ধাৰ কৰা হৈছে। উল্লেখ্য যে শুকুৰবাৰে নিশা ৰানৱেত অৱতৰণ কৰাৰ মুহূৰ্তত দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে গুগল প্লেটফৰ্মৰ পৰা ডিলিট কৰা হৈছে 2500 ইউটিউব চেনেলক। ফ্ৰেণ্ডসকল, ভুৱা আৰু বিতৰ্কিত বিষয়বস্তু সন্নিৱিষ্ট টকাৰ অভিযোগত 2500তকৈও অধিক চীনৰ সৈতে সম্পৰ্কিত ইউটিউব একাউণ্ট গুগল প্লেটফৰ্মৰ পৰা ডিলিট কৰা হৈছে বুলি জানিব পৰা গৈছে। বিভিন্ন ধৰণৰ চীন সম্পৰ্কীয় ভুৱা বাতৰিয়ে বহু ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰালৈ লক্ষ্য কৰি এপ্ৰিলৰ পৰা জুনলৈকে চলোৱা এক তদন্তৰ অন্তত এই চেনেলসমূহ গুগলে ডিলিট কৰে। উল্লেখ্য যে অৰাজনৈতিক ভিডিঅ' থকা চেনেলবিলাকৰ কমিউনিটি গাইডলাইন অনুসৰি ভিডিঅ'সমূহত ভুৱা তথ্য থকাৰ বাবে এইদৰে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি গুগলৰ তৰফৰ পৰা জনোৱা হৈছে। চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ। ৰাষ্ট্ৰীয় শিক্ষানীতিক শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে, প্ৰধানমন্ত্ৰী মোদীৰ ঘোষণা। বৃহস্পতিবাৰে কেন্দ্ৰীয় মানৱ সংশোধন বিকাশ মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে আয়োজন কৰা ডিজিটেল এক সমাৰোহত ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বক্তব্য ৰাখে। নতুন শিক্ষানীতিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, নতুন শিক্ষানীতিয়ে গোলকীয় নাগৰিকলৈ পৰিণত কৰিব দেশৰ শিক্ষাৰ্থীক। ৰাষ্ট্ৰীয় শিক্ষানীতি কেৱল অধিসূচনা জাৰি কৰি জাননীৰ দ্বাৰা ৰূপায়ণ নহ'ব। ভাৰতৰ বৰ্তমান আৰু ভৱিষ্যত গঢ়িবলৈ আপোনালোকৰ বাবে এই কাৰ্য এক মহাযজ্ঞৰ দৰে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। ৰাষ্ট্ৰীয় শিক্ষানীতিক শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে, লগতে তেওঁলোকে নিজৰ দক্ষতা নিৰন্তৰে উন্নতি কৰি ৰাখিবলৈ ইয়াৰ ওপৰত বহুত গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতিত ছাত্ৰ শিক্ষা আৰু শ্ৰমৰ মৰ্যাদাৰ ওপৰত বহুত কাম কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। আহিছোঁ দিনটোৰ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰলৈ। ফ্ৰেণ্ডসকল, পানীত ধ্বংস হয় কৰোনা ভাইৰাছ। হয় ফ্ৰেণ্ডসকল, পানীৰ মাজত বেছি সময় বাচি থাকিব নোৱাৰে কৰোনা ভাইৰাছ। ইমান দিনে কৈ অহা ধাৰণাক প্ৰায় নস্যাৎ কৰি এনে চাঞ্চল্যকৰ দাবী কৰিছে ৰাছিয়াৰ বিজ্ঞানীয়ে। ৰাছিয়াৰ ষ্টেট ৰিচাৰ্চ চেণ্টাৰ অৱ ভাইৰলজি এণ্ড বায়'টেকনলজিৰ গৱেষণাত পোৱা গৈছে যে পানীত থাকিলে 24 ঘণ্টাৰ ভিতৰত 90% কৰোনা ভাইৰাছ মৰি গৈছে। সেয়া 72 ঘণ্টা পানীত থাকিলে 99.99% কৰোনা ভাইৰাছৰ মৃত্যু হৈছে। সেইদৰে গৱেষকসকলৰ দাবী কৰা মতে উতলা পানীত সম্পূৰ্ণ ধ্বংস হৈছে ভাইৰাছটো। শেহতীয়াভাৱে প্ৰকাশ পোৱা এই গৱেষণা অনুসৰি ক্লৰিনযুক্ত পানীত এই ভাইৰাছ দুৰ্বল হৈ পৰা বুলিও কোৱা হৈছে। ৰাছিয়াৰ বিশেষজ্ঞসকলৰ দাবী কৰা মতে সাগৰৰ পানীত কৰোনা ভাইৰাছ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰে। গৱেষকসকলে ইয়াৰ প্ৰমাণ হিচাপে উপকূলীয় অঞ্চলৰ সাগৰীয় পানীৰ উপৰিও ছুইমিং পুল, ৱাটাৰ পাৰ্ক তথা খোৱা পানীৰ নমুনা পৰীক্ষা কৰি চাই ইয়াত কোনো সক্ৰিয় ক'ভিড সৃষ্টি কৰিব পৰা ভাইৰাছৰ অস্তিত্ব বিচাৰি পোৱা নাই। তেওঁলোকে অৱশ্যে পানীত থকা উপাদান আৰু তাপমাত্ৰাৰ ওপৰত ভাইৰাছৰ অস্তিত্ব নিৰ্ভৰ কৰে বুলি জানিব দিয়ে। কোৱা হৈছে যে পানীৰ মাজত ভাইৰাছ প্ৰৱেশ কৰাৰ পাছত তাৰ ভৰ্তি থকাটো নিৰ্ভৰ কৰে পানীত থকা উপাদান আৰু তাপমাত্ৰাৰ ওপৰত। তাপমাত্ৰা বৃদ্ধি পালে ভাইৰাছৰ নিষ্ক্ৰিয় হৈ পৰে। ৰাছিয়াত
এই বিষয়ক লৈ বিস্তৃত গৱেষণা চলিছে। ইয়াৰ পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই জানিবলৈ দিছিল যে 2008 চনৰ গৱেষণা অনুসৰি পানীৰ মাজত কৰোনা ভাইৰাছ কেইবা সপ্তাহ ধৰি সক্ৰিয় হৈ ভৰ্তি থাকে। বৰ্তমান ৰাছিয়াৰ গৱেষণাই এই ক্ষেত্ৰত নতুন আশাৰ সঞ্চাৰ কৰিছে। আহিছোঁ পঞ্চমটো গুৰুত্বপূৰ্ণ খবৰলৈ। সাংবাদিক অৰ্ণৱ গোস্বামী নামেৰে নিৰ্মাণ হ'ব নতুন চিনেমা। বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাক লৈ সমগ্ৰ দেশতে বিতৰ্কৰ জোৱাৰ উঠিছে। দেশত কৰোনা আতংক, চীন, নেপালৰ আকাশী সঞ্চালন বা ৰাম মন্দিৰ নিৰ্মাণৰ দৰে বহু চৰ্চিত বিষয়ৰ মাজতো বিভিন্ন সংবাদ মাধ্যমক এতিয়া এক বিশেষ চৰ্চাৰ বিষয় হৈছে সুশান্তৰ মৃত্যুৰ ৰহস্য। বিভিন্ন নিউজ চেনেলত সুশান্তৰ মৃত্যুক লৈ আলোচনা অনুষ্ঠিত কৰা হৈছে। তদুপৰি সদায় বিষয়টো লৈ নতুন নতুন বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে বিশিষ্ট সাংবাদিক অৰ্ণৱ গোস্বামীয়ে বলিউডক জনসাধাৰণৰ মাজত যিদৰে উপস্থাপন কৰিছে তাত অসন্তুষ্ট হৈ পৰিছে পৰিচালক ৰাম গোপাল বৰ্মা। পৰিচালকগৰাকীয়ে ছ'চিয়েল মিডিয়াত সম্পূৰ্ণ সুকীয়া ধৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। পৰিচালক বৰ্মাই কয় যে অৰ্ণৱ গোস্বামীয়ে বলিউড ইণ্ডাষ্ট্ৰীক অতি জঘন্য স্থান হিচাপে তুলি ধৰিছে। গোস্বামীয়ে ইয়াক দৰ্শনকাৰী, গেংষ্টাৰ তথা বিভিন্ন অপৰাধীৰ ৰম্যভূমি হিচাপে দাঙি ধৰি আনকি সুশান্তৰ মৃত্যুৰ সৈতে দিব্য ভাৰতী, জিয়া খান আৰু শ্ৰীদেৱীৰ মৃত্যু প্ৰসংগও টানি আনি এই সকলোৰে বাবে বলিউডক দায়ী কৰিছে। অৱশ্যে অৰ্ণৱ গোস্বামীৰ এনে অভিযোগসমূহ মানি ল'বলৈ সাজু নহয় পৰিচালক ৰাম গোপাল বৰ্মা। বৰ্মাই এটাৰ পিছত আন এটা টুইটৰ জৰিয়তে সাংবাদিকগৰাকীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। অৰ্ণৱ গোস্বামীয়ে তেওঁৰ শ্বট আনক একো ক'বলৈ নিদি নিজেই কেৱল কৈ যোৱা বুলিও তেওঁ অভিযোগ কৰে। লগতে তেওঁ কয় যে এই বিষয়টো লৈ মই বহুত ভাবিছোঁ, তাৰ পাছত অৰ্ণৱৰ ওপৰত এখন ছবি কৰাৰ কথা ঠিক কৰিছোঁ, য'ত তেওঁক নগ্ন ৰূপত দাঙি ধৰা হ'ব আৰু তাতেই তেওঁৰ সকলো দুৰ্নীতি পোহৰলৈ আহিব। তেওঁ লগতে জানিবলৈ দিয়ে যে ছবিৰ নাম ৰখা হ'ব অৰ্ণৱ দ্য নিউজ প্ৰষ্টিটিউট। বৰ্মাই কয় যে তেওঁৰ বৰ্ণনা দিবলৈ গৈ অলপ অশালীন ভাষা ব্যৱহাৰ কৰিবলগীয়া হৈছে, কিন্তু অৰ্ণৱলৈ এইটোৱেই বলিউডৰ প্ৰত্যুত্তৰ। অৰ্ণৱলৈ প্ৰত্যাহ্বান জনাই ৰাম গোপাল বৰ্মাই সাংবাদিকগৰাকীক প্ৰতিক্ৰিয়াৰ কোনো গুৰুত্ব অনুভৱ নকৰি কয় যে তেওঁ ছবিখন দৰ্শকৰ বাবে নিৰ্মাণ কৰিব আৰু সকলো বাতিল কৰি দিব। সন্মুখত অৰ্ণৱ গোস্বামী আৰু বলিউডৰ মাজত এখন যুঁজ সমাগত বুলি ক'ব পৰা যায়। এতিয়া এই বিষয়ত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে প্ৰতিক্ৰিয়া কি, সেয়া নেশ্যনছ ৱান টু ন'। আহিছোঁ দিনটোৰ ষষ্ঠমটো গুৰুত্বপূৰ্ণ খবৰলৈ। কভিডৰ নামত চলিছে ৰাজনীতি। হয় ফ্ৰেণ্ডসকল, শুকুৰবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ 12 নম্বৰ ৱাৰ্ডৰ জামাল আহমেদ পথত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 24 জুলাইৰ পৰা কণ্টেইনমেণ্ট হৈ থকা আৱাসিক চৌহদৰ লোকসকলে খাদ্য সামগ্ৰী নোপোৱাৰ বাবেই এই প্ৰতিবাদ সাব্যস্ত কৰে। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা এইসকল লোকে আজি 13 দিন যমৰ যন্ত্ৰণাত ভুগিছে। চৌহদতে প্ৰায় 15টা পৰিয়ালৰ প্ৰায় 70জনমান ব্যক্তি বাস কৰে আৰু বিগত সময়ত তেওঁলোকে খাদ্য সামগ্ৰী বিচাৰি প্ৰশাসনক পলযোগে অৱগত কৰিছিল আৰু প্ৰশাসনৰ লোকে আহি তেওঁলোকৰ নাম লৈ যায়। কিন্তু আজি পৰ্যন্ত এইসকল লোকে কোনো ধৰণৰ সাহায্য লাভ কৰা নাই। কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ বাবে অন্য লোকেও সাহায্য কৰিব পৰা নাই এই লোকসকলক। এই কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত শুকুৰবাৰে সন্ধিয়া খাদ্য সামগ্ৰী লৈ এখন গাড়ীৰ উপস্থিত হয় অঞ্চলটোত। কিন্তু এই সাহায্য তেওঁলোকৰ বাবে নহয় বুলি কয় কভিডৰ দায়িত্বত থকা এগৰাকী বিজেপিৰ নেত্ৰীৰ পুত্ৰই। আহিছোঁ সপ্তমটো গুৰুত্বপূৰ্ণ বাতৰিলৈ। কৰোনাৰ নামত বেহা 10 লাখ টকাৰ জৰিমনা বিহিলে পতঞ্জলীক। বেয়া দিন চলিছে ৰামদেৱৰ। কৰোনাৰ নামৰ ব্যৱসায় কৰাৰ অভিযোগ গুৰুজন প্ৰতিষ্ঠান পতঞ্জলীৰ বিৰুদ্ধে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে 10 লাখ টকাৰ জৰিমনা বিহিলে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলীক। কৰণীল নামৰ ঔষধৰ জৰিয়তে কৰোনা প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰচাৰ কৰিছিল পতঞ্জলীয়ে। কৰোনা ৰোগী কৰণীলৰ যোগেদি সুস্থ কৰিব পাৰে বুলি দাবী কৰিছিল পতঞ্জলীয়ে। কিন্তু এতিয়াৰ পৰা ঔষধত কৰণীল নামটো ব্যৱহাৰ কৰিব নোৱাৰিব পতঞ্জলীয়ে। চেন্নাইৰ এটা বিশেষ প্ৰতিষ্ঠানৰ গোচৰৰ শুনানিত এই ৰায়দান দিয়ে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে কৰোনা ভাইৰাছৰ প্ৰতিষেধক হিচাপে প্ৰচাৰ কৰা কৰণীল ঔষধৰ ট্ৰেডমাৰ্ক ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। কৰণীল
মুকলি হোৱাৰ আগত বাবা ৰামদেৱে দাবী কৰিছিল যে কৰোনিলে কৰোনাত আক্ৰান্ত ৰোগীক সুস্থ কৰি তুলিব পাৰিব, কিন্তু আয়ুষ মন্ত্ৰালয়ে এই ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰে। আৰু পিছত মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হয় যে পতঞ্জলীৰ এই ঔষধে ৰোগ প্ৰতিৰোধ ক্ষমতাহে বৃদ্ধি কৰিব পাৰে। মন্ত্ৰালয়ে স্পষ্ট ৰূপত কয় যে কৰোনাৰ চিকিৎসা হিচাপে বিক্ৰী কৰিব নোৱাৰিব। আহিছোঁ দিনটোৰ অষ্টমটো গুৰুত্বপূৰ্ণ খবৰ লৈ। ডিজিটেল পে'মেণ্টৰ পৰা কেছ আৰু লোনলৈকে RBI লৈছে 5টা ডাঙৰ সিদ্ধান্ত। কৰোনা মহামাৰীৰ ফলত দেশত যি পৰিস্থিতিৰ সৃষ্টি হৈছে সেই কথা মনত ৰাখি গ্ৰাহকৰ বাবে বহুকেইটা নিয়ম সলনি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। চেক পে'মেণ্ট, অনলাইন পে'মেণ্টৰ পৰা গোল্ড লোন সহ বহুকেইটা নিয়ম সলনি কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। গোল্ড জুৱেলাৰীৰ ওপৰত লোন ভেলু বঢ়াইছে RBIয়ে। এতিয়াৰ পৰা সোণৰ ওপৰত 90% পৰ্যন্ত ঋণ ল'ব পাৰিব গ্ৰাহকে, য'ত আগতে 75% লোন ল'ব পাৰিছিল। এতিয়াৰ পৰা বেংক বা অন্যান্য বেংকিং ফাইনেন্সিয়েল সংস্থাত গোল্ড লোনৰ বাবে আবেদন কৰিলে প্ৰথমে আপোনাৰ সোণৰ গুণমান পৰীক্ষা কৰা হ'ব। সোণৰ গুণমানৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ লোন নিৰ্ধাৰণ কৰিব। চেক পে'মেণ্ট ছিষ্টেম RBIয়ে চেক পে'মেণ্ট সুৰক্ষিত কৰাৰ উদ্দেশ্যে পজিটিভ পে' ছিষ্টেম আৰম্ভ কৰিছে। 50,000 টকাতকৈ বেছি চেকৰ ক্ষেত্ৰত এই নতুন ছিষ্টেম প্ৰযোজ্য হ'ব। চেক জাৰি কৰাৰ সময়ত গ্ৰাহকে চেক নম্বৰ, কিমান টকাৰ চেকৰ ফটো সহ বহুকেইটা তথ্য বেংকক জনাব লাগিব। আহিছোঁ দিনটোৰ দশমটো গুৰুত্বপূৰ্ণ খবৰলৈ। মাত্ৰ 225 টকাতে কৰোনাৰ ভেকচিন। 10 কোটি টীকা ভাৰতলৈ আনিব ছেৰাম ইনষ্টিটিউটে। ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া SIIয়ে শুকুৰবাৰে ঘোষণা কৰে যে আন্তৰ্জাতিক স্তৰত গাভি এণ্ড বিল আৰু মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সৈতে তেওঁলোকে সহযোগিতা স্থাপন কৰিছে। তেওঁলোকৰ লক্ষ্য হ'ব দেশৰ দুখীয়া মানুহৰ হাতত সহজে কৰোনাৰ ভেকচিন তুলি দিয়া। কৰোনাৰ ভেকচিন পৰিমাণ যাতে বৃদ্ধি কৰিব পাৰে সেই কথা আগত ৰাখিয়েই এই চুক্তি কৰা হৈছে বুলি জনাইছে ছেৰাম ইনষ্টিটিউটে। এতিয়া কৰোনাৰ ভেকচিন নিৰ্মাণৰ কাম কৰি থকা প্ৰতিষ্ঠানকেইটাই ভেকচিন মুকলি কৰাৰ অনুমতি লাভ কৰিলেই ভাৰতলৈ যাতে কৰোনাৰ ভেকচিন অধিক পৰিমাণে আনিব পাৰে সেই কথা গুৰুত্ব দিছে ছেৰাম ইনষ্টিটিউটে। আনহাতে কৰোনাৰ যিসমূহ ভেকচিন বজাৰত উপলব্ধ হ'বলৈ গৈ আছে সেয়া মাত্ৰ 225 টকাতে যোগান ধৰিব প্ৰতিষ্ঠানটোৱে। বৰ্তমান পৰীক্ষণৰ অন্তিম পৰ্যায়ত আছে AstraZeneca আৰু নভাক্সেক্স ভেকচিন। আৰু পৰীক্ষণ সম্পন্ন হোৱাৰ পিছতে নিৰ্দিষ্ট ৰাষ্ট্ৰ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমতি পালেই ভাৰতত আৰম্ভ হ'ব ভেকচিন কেইটাৰ নিৰ্মাণৰ কাম। আৰু তেতিয়া দুখীয়া আৰু অনুন্নত ৰাষ্ট্ৰত ছেৰাম ইনষ্টিটিউটে যোগান ধৰিব এইসমূহ ভেকচিন। ভাৰতত এতিয়া কৰোনাত আক্ৰান্তৰ সংখ্যা 20 লাখৰ ঘৰ অতিক্ৰম কৰিছে। সুস্থ হৈ উঠিছে 13 লাখ লোক। এতিয়াও কৰোনাত এক্টিভ কেছ আছে 6 লাখ। এইখিনি আছিল আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। কালিৰ দিনটো গুৰুত্বপূৰ্ণ খবৰসমূহ লৈ আকৌ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। তেতিয়ালৈকে আহিছোঁ আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনাৰে। জয় হিন্দ, জয় আই।